পরিবার ঘরের পয়সা কোনে খালে ভালকে শুনা নাই মই বিপিএফ বৃদ্ধ পেঞ্চনের পয়সা কোনে খালে শিশু খাদ্যর পয়সা কোনে খালে জব কার্ডর পয়সা কোনে খালে নদীর বান দিব লাগা পয়সা কোনে খালে লেট্রিন বনাব লাগা পয়সা কোনে খালে মহিলা কমিটি বিলাকৰ সেলফ হেল্প গ্ৰুপৰ পয়সা কোনে খালে নিবনুৱা সকলৰ নামত চাকৰি দিয়াৰ নামত ঘুষ কোনে খালে ছাত্ৰ ছাত্ৰী ভাল শিক্ষা পোৱা নাই স্কুল কলেজ উন্নয়নৰ পয়সা কোনে খালে এতিয়া আমাৰ প্ৰশ্ন আমাৰ উত্তৰ আমাৰ তাতে আছে তো এই কাৰণে এতিয়া চিন্তা কৰিব লগা একো নাই আমাক পৰিৱৰ্তন লাগে আমাক শান্তি লাগে আমাক উন্নয়ন লাগে আৰু এই পৰিৱৰ্তন যেটো লাগে শান্তি লাগে উন্নয়ন লাগে ঐক্যতা সংহতি লাগে ইয়াৰ একমাত্ৰ পথে হৈছে পৰিৱৰ্তন বিপিএফ মানে ভ্ৰষ্টাচাৰ বিপিএফ মানে যেটো আমাৰ মাজত আজি উন্নয়ন হোৱা নাই এই উন্নয়নৰ যেটো মানে প্ৰতিচ্ছবি এইটোৱে বিপিএফ আজি যে ৰাস্তা ঘাট দলং একোই হোৱা নাই এইটোৱে হল বিপিএফ বিপিএফ মানে হিংসা আৰু দমন নীতি বিপিএফ মানে দাদাগিৰি আমাৰ অঞ্চলত ইমান বছৰে যে এই হিংসা দাদাগিৰি চলি আছে একমাত্ৰ বিপিএফৰ কাৰণে ইলেকশ্যন আৰম্ভ হোৱাৰ পৰা মছলপুৰ সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে বিপিএফে ডিহিৰা সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে বাগানপাৰা সমষ্টিত মাৰামাৰি আৰম্ভ কৰিছে আৰু আজি আমাৰ মিটিংখন ভয় কৰি ওদালবাৰীত মিটিং লৈছে দুনিয়াৰ বাছবিলাক বুক কৰি থৈছে কিন্তু একো পাত্তা নাপালে এতিয়া যাওয়া সময়ত আপোনালোকে দেখিবলৈ পাব বিপিএফৰ মিটিংত মানুহ নাই গাড়ীয়ে গাড়ী ৰাইজে মোক কৈছে বহুত দামী দামী গাড়ী আহে বলে বিপিএফৰ মিটিংত মানুহ নাই তো এই কাৰণে ৰাইজ আজি আমি দীৰ্ঘদিন সংগ্ৰাম কৰি যেটো বিটিআৰ সৃষ্টি কৰিছো বহুত শহীদ হৈ গল বহুত আমাৰ মা দেউতা দাদা ভাই ত্যাগ কৰিব লগা হল ইয়াৰ পিছত আমি এটা সুন্দৰ চুক্তি পাইছো বিটিআৰ চুক্তি যি চুক্তি অকল শান্তিৰ চুক্তি নহয় এই চুক্তি শান্তিৰ লগতে প্ৰগতিৰ চুক্তি হয় এই চুক্তিখনত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে উল্লেখ কৰা আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যদি স্থাপন কৰা হয় বিটিআৰ অঞ্চল উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকৈ বহুত আগবাঢ়ি যাব আজি বৰমা মছলপুৰ অঞ্চলৰ বিভিন্ন ৰাইজে মোক কৈছে এই অঞ্চলত যে চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব সপোন যেন লাগে সঁচাকে সপোন যেনে লাগে কাৰণ বিপিএফে 17 বছৰত এই অঞ্চলত একো নকৰিলে এই অঞ্চলৰ কলেজ এই অঞ্চলৰ স্কুল এই অঞ্চলৰ ৰাস্তা ঘাট একো কাম নকৰিলে বিপিএফে এই কাৰণে কিবা এটা ভাল কাম হলে এতিয়া ৰাইজৰ সপোন লাগে ৰাইজৰ মনত সোমাই গল আমাৰ ইয়াত আৰু উন্নয়ন নহব হাগ্ৰামা মহিলাৰীয়ে কৈছিলে মডেল বিটিসি কৰিম আজি হাগ্ৰামা মহিলাৰীয়ে কি মডেল কৰিলে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এটা নগৰ হিচাপে অঞ্চল হিচাপে বিটিসি দেখে কৰিলে আৰু আজি কৈছে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত একো নাই বিটিআৰত এটাই নাথাকিব সেইটো হল হাগ্ৰামাৰ দাদাগিৰি দুৰ্নীতি অপশাসন এইটো আৰু বিটিআৰত নাথাকে যোৱা 17 বছৰত আমাৰ যুৱকসকল আমাৰ ছাত্ৰ ছাত্ৰী এইবিলাক আমাৰ ভৱিষ্যত আমাৰ পৰিয়ালৰ ভৱিষ্যত আমাৰ ঘৰখনৰ ভৱিষ্যত আমাৰ সমাজৰ ভৱিষ্যত আমাৰ ৰাজ্যৰ ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যত কিন্তু হাগ্ৰামা মহিলাৰীয়ে কি কৰিলে সেই যুৱবিলাকক কেম বান্ধি থৈ দিলে মদ খোৱালে মাংস খোৱালে আৰু নিজৰ মাজতে মাৰামাৰি কৰাবলৈ শিকিলে ইয়াৰ বাহিৰে একো নকৰিলে প্ৰথম উদ্দেশ্য হৈছে ঐক্য সংগতি কৰিব লাগিব দ্বিতীয় উদ্দেশ্য হৈছে সবে সুৰক্ষা নিৰাপত্তা পাব লাগিব তৃতীয় উদ্দেশ্য হৈছে সকলো অধিকাৰ পাব লাগিব ভূমিৰ অধিকাৰ অৰ্থনৈতিক অধিকাৰ চাকৰি বাকৰি অধিকাৰ মাটিৰ অধিকাৰ সব অধিকাৰ ৰাইজে পাব লাগিব ভাষা সংস্কৃতিৰ অধিকাৰ ইয়াৰ পিছত আমাৰ চতুৰ্থ হৈছে যে সকলো সম উন্নয়ন সমমৰ্যাদা পাব লাগিব আজি আপোনালোকে বহুতে প্ৰশ্ন কৰিছে যে ইউপিপিএল চৰকাৰ আহিলে মোদাহি কি দিব আমি আজি ইয়াতে ঘোষণা কৰিছো ইউপিপিএল চৰকাৰ গঠন কৰিলে বিটিআৰত আমি মোদাহিৰ উন্নয়ন পৰিষদ গঠন কৰিম বহুতে প্ৰশ্ন কৰিছে ইউপিপিএল চৰকাৰ আহিলে ফৰনিয়াৰ কাৰণে কি কৰিব
বিটিআরত ইউপিপিএল সরকার আহিলে খৰণীয়া উন্নয়ন পৰিষদ গঠন কৰিম ইয়াত আদিবাসী উন্নয়ন পৰিষদ গঠন কৰিম গুৰ্খা উন্নয়ন পৰিষদ গঠন কৰিম বিভিন্ন আদিবাসী উন্নয়ন পৰিষদ গঠন কৰিম মাইনৰিটিৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰিম বঙালীৰ ঘৰৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰিম কাৰণ আমি বিচাৰো সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা সম অধিকাৰ পাব লাগিব আৰু এইটো অকল আমাৰ মুখত পালে নহব আমাৰ লেকচাৰত মানে এইটো কথা ওলালে নহব হাতে কামে কৰিব লাগিব আৰু হাতে কামে কৰা যি উদ্দেশ্য যি সংগঠন যিটো দল এইটোৱে হ'ল ইউপিপিএ দল আমি মুখৰ কথা ক'বলৈ অহা নাই কাম কৰিবলৈ আহিছো এই দল ৰাইজৰ দল এই দল দুখীয়া মানুহৰ দল এই দল দৰিদ্ৰসকলৰ দল এই দল যোৱা 17 বছৰে হিংসা পীড়িত ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে দল এইটো হ'ল ইউপিপিএল দল সেইকাৰণে শ্ৰদ্ধা ৰাইজ আমি বহুত বেয়া এটা পৰিৱেশেৰে আগবাঢ়ি আহিছো আজি সেই পৰিৱেশ আমি পুনৰ নিবিচাৰো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনবা হীৰা খৰণীয়া ডাঙৰীয়াই যদি আজি বিটিসি শাসনত বহিব লাগে ইয়াত সদায় দাবী ধমকি মানে হিংসাৰ কথা কব এটা জাতি আনটো জাতি ঘৃণা কৰা এটা ধৰ্মই আনটো ধৰ্মক ঘৃণা কৰা এই কথাবিলাকে সদায় কব আৰু এইবিলাক যদি আমি পাউৰি যাব ওলাইছো সুন্দৰ এটা বিটিআৰ কৰিব বিচাৰিছো যত বড়ো অসমীয়া মাইনৰিটি বঙালী বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী আদিবাসী সবে মিলি যদি আমি শান্তিৰে থাকিব বিচাৰিছো আমাৰ একমাত্ৰ পথে হৈছে পৰিৱৰ্তন লাগিব পৰিৱৰ্তনৰ বাহিৰে একো ৰাস্তা নাই আমাৰ শিক্ষকসকলৰ আজি চাকৰি 99 শিক্ষকসকলক 17 বছৰে বিপিএফে ঠগালে এই সমস্যা সমাধান কৰিব লাগিব ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰিব লাগিব ইয়াত টেট পাছ কৰা বিলাক চাকৰি পোৱা নাই এই সমাধান কৰিব লাগিব আৰু আমি ঠিক কৰিছো বিটিআৰৰ যিমান চাকৰি ওলাই ইয়াত 1 টকাও খাব নোৱাৰিব ইউপিপিএল চৰকাৰৰ সময়ত যিদিনা ইন্টাৰভিউ হ'ব সেইদিনা ৰিজাল্ট ওলাব আৰু সেইদিনা এপইণ্টমেণ্ট দিয়া হ'ব ইয়াত কোনো দালালি নচলিব পিএমওৰ ঘৰৰ নামত কোনবা যদি ইউপিপিএলৰ নেতা কৰ্মী বিলাক আঠানা চাৰে নাও হেৰাফেৰি কৰে লগে লগে দলৰ পৰা ওলাই দিয়া হ'ব ইয়াত কোনো ৰেহাই দিয়া নহ'ব কাৰণ আমাৰ দুখীয়া মা দেউতাক ইমান বছৰে বিপিএফে ঠগাই আহিলে ৰাইজে পৰিৱৰ্তন বিচাৰিছে ইউপিপিএলৰ দ্বাৰা পৰিৱৰ্তন বিচাৰিছে গতিকে ইউপিপিএল প্ৰত্যেকজন নেতা কৰ্মী মই সাৱধান কৰিছো হকিয়াই দিছো আৰু অনুকিয়াই দিছো যে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব পৰিৱৰ্তন আমাক লাগে জব কাৰ্ড কেলেংকাৰী আজিলৈকে বহুত জব কাৰ্ড বিপিএফৰ মানুহৰ হাতত আছে আৰু আমি ঠিক কৰিছো এই বিপিএফৰ মানুহবিলাক ডিসেম্বৰত ফাৰ্স্ট উইক সেকেন্ড উইকত নিৰ্বাচন হ'ব 15 তাৰিখৰ ভিতৰত চৰকাৰ হ'ব ইয়াৰ আগতে যদি জব কাৰ্ড বিলাক ৰাইজক ঘূৰাই নেদে এজন বিচাৰি জেলত ভৰা হ'ব কাকো ৰেহাই দিয়া নহ'ব ই টিএলসিসি চেয়াৰমেন হওক ই বিডিও হওক ই বিটিসিৰ কোনবা সেক্ৰেটাৰী হওক প্ৰত্যেকজনকে জেলত ভৰা হ'ব অতি শীঘ্ৰে জব কাৰ্ড ৰাইজক ঘূৰাই দিয়ক আমি সহ্য নকৰো আমাৰ গৰীব মানুহক ঠগাই ঠগ প্ৰবঞ্চনা কৰাটো আমি সহ্য নকৰো আৰু আজি তেখেতসকলৰ নিচিনা মদ ভাং জুৱা ৰাজনীতি কৰিবলৈ আনে আমি 5 বছৰত বিপিএফে 70 বছৰত কৰিব নোৱাৰা কাম আমি 5 বছৰত কৰিব আহিছো আৰু সেই কাৰণে ৰাইজ আমাৰ কাৰণে প্ৰত্যেকটো সময় মূল্যৱান আৰু সেই কাৰণে আপোনালোকক কৈছো যে আজি নিবনুৱা সমস্যা সমাধান কৰিব লাগিব হাজাৰ হাজাৰ ডেকা ল'ৰা মাক দেউতাকে গৰু ছাগলী বিক্ৰী কৰি মাটি বন্ধক থৈ ধান বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াইছে MA BA পাছ কৰাইছে চাকৰি নাই কিন্তু সংস্থাপন দিব লাগিব বিপিএফে কৈছে সংস্থাপন বলে দিব নোৱাৰে কিয় দিব নোৱাৰে মানুহে কাম বিচাৰি আছে কাম দিয়ক আমাৰ ইমান ধুনীয়া মাটি আছে ইমান ধুনীয়া বটাৰ আছে ইমান ধুনীয়া বজাৰ আছে আপুনি অলপ সহায় কৰকচোন আমাৰ মহিলাসকলে বুৱনী খিপিনী কিমান কাম জানে অলপটো আপুনি সহায় কৰক সেই কাৰণে আমি কৈছো ভাৰত চৰকাৰে প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিব দিছে আৰু সেই ৭৫,০০০ টকা ইউপিপিএল চৰকাৰ আহিলে আমি প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপক ভাৰত চৰকাৰৰ এই আঁচনিটো ৰূপায়ণ কৰিম কেচিচিৰ লোন সবে পাব লাগিব ভাৰত চৰকাৰে কৈছে ডাবলিং ফাৰ্মাৰ ইনকাম খেতিয়কৰ ইনকাম ডাবল হ'ব লাগে কেনেকে ডাবল হ'ব স্প্ৰে মেচিন আহিছে বিপিএফে খাই দিছে ট্ৰেক্টৰ আহিছে বিপিএফে খাই দিছে বীজ আহিছে ভাল বীজ বিপিএফে খাই দিছে ক'ৰ পৰা ডাবলিং ফাৰ্মাৰ ইনকাম হ'ব এই কাৰণে আমি ঠিক কৰিছো আমাৰ চৰকাৰ আহিলে প্ৰত্যেকটো ভিচিডিচিটো আমি ফাৰ্ম মেচিনাৰী বেংক কৰিম য'ত নেকি ট্ৰেক্টৰ থাকিব ধান কাটা মেচিন থাকিব সকলো খেতি কৰা সঁজুলি থাকিব আৰু আপোনালোকে বিনামূলীয়া লৈ যাই খেতি কৰিব পাৰিব এইটো ইউপিপিএলৰ মিছন
প্ৰত্যেকটো চাৰ্কেলত এখন স্কিল ডেভেলপমেণ্ট চেণ্টাৰ গঢ়া হ'ব, য'ত নেকি আমাৰ নিবনুৱাসকলে আহি কম্পিউটাৰ শিক্ষাই হওক, বিভিন্ন শিক্ষাই হওক, ইয়াতে টেকন'লজি শিক্ষাই হওক, বিভিন্ন শিক্ষা লৈ পেলাই নিজকে সংস্থাপন কৰিব পাৰিব। আৰু আমি যিটো সপোন ৰচিছোঁ যে এই বিটিআৰ অঞ্চল আজি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এটা ৰাজ্যতকৈ অহা 5 বছৰৰ ওপৰত যাব লাগিব। আমাৰ ল'ৰা ছোৱালী খেল ধেমালিত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী কালচাৰত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী আজি শিক্ষাত বহুত এক্সপাৰ্ট, ভাল টেলেণ্টেড আছে, কিন্তু সুবিধা নোপোৱাৰ কাৰণে চবে পিছ পৰি আছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমাৰ বহুখিনি নেতা আছে, মই দীঘলীয়া কথা ক'ব বিচৰা নাই। এজন লিডাৰ, এজন ৰাজনৈতিক নেতাই ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে। আজি দিল্লীৰ চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, গুৱাহাটীত বহি থকা চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, আমাৰ কাউন্সিল গভৰ্ণমেণ্টও পাৰে। যোৱা 17 বছৰত 6,000 কোটিতকৈ অধিক টকা আহিল, কিন্তু আজি প্ৰশ্ন কৰা নাই মানুহবিলাকে এই 6,000 কোটি টকা ক'ত গ'ল। এই 6,000 কোটি টকা কোনোবা অঞ্চমীয় তাত আহিল, কোনোবা এই হাগ্ৰামাৰ তাত আহিল, কোনোবা এই BPFৰ নেতা পালি নেতাৰ পকেটত এই পইচাবিলাক হজম হ'ল, ৰাইজৰ কাৰণে কিন্তু একো নহ'ল। আজি না গোৰ্খা, না বড়োই পাইছে, না অসমীয়াই পাইছে, না কোনোৱে পাইছে, কোনোৱে পোৱা নাই। গতিকে আজি আমাৰ এটা সংগ্ৰাম, নতুন এটা বিপ্লৱ, এই বিপ্লৱত আমি পৰিৱৰ্তন আনিব লাগিব, সমাজ গঢ়িব লাগিব, প্ৰত্যেকখন গাঁও আদৰ্শ গাঁও কৰিব লাগিব। আজি গাঁৱে ভূঞে যি সমস্যা আছে, মন্দিৰ বনাব লাগে, থানচালি বনাব লাগে, বিভিন্ন গীৰ্জা বনাব লাগে, মছজিদ বনাব লাগে, যিবিলাক বনাব লগা আছে এইবিলাক নিৰ্মাণ কৰি সুস্থ সমাজ এটা গঢ়িব লাগিব। পাগলাদিয়া নদী, দিৰিং নদীৰ গৰাখহনীয়া, ইফালে হাতীৰ উৎপাত, কিমানখিনি সমস্যা আছে। উত্তৰ অঞ্চলৰ খোৱা পানীৰ ব্যৱস্থা নাই, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে এইখিনি কাম BPF কৰিব নোৱাৰিলে। 17 বছৰত 15 বছৰে BPFৰে কোনোবা এজনে PHCৰ মন্ত্ৰী আছিলে, পানী যোগান মন্ত্ৰী, কিন্তু পানী যোগান আঁচনি আনিব নোৱাৰিলে। অতি দুৰ্ভাগ্যজনক কথা। এতিয়াও মানুহবিলাক পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন ল'ব লাগে। আৰু আমি UPPL চৰকাৰ অহাৰ লগে লগে আমি কৈছোঁ 1 বছৰৰ ভিতৰত পানীৰ সমস্যা সমাধান কৰিম। কোনো পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন লগাব নালাগিব। কাৰণ মই গোটেই ছাৰ্ভে কৰি চালোঁ, কোনোবা এটা বৰিং কৰিব লাগিলে কোনোবা জায়গাত 2.5 লাখ টকা যায়, কোনোবা জায়গাত 1.5 লাখ টকা যায়, কোনোবা জায়গাত 1 লাখ টকা যায়। আৰু ভাৰত চৰকাৰৰ কোনো পইচাৰ কমি নাই, কিন্তু BPFৰ মানুহ কাম কৰা মানুহৰ কমি আছে। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰীয়ে এই এটা কাউন্সিলৰ চিফ হয়, তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি ভাবিলে, এইকাৰণে ৰাইজৰ কথা বাদ দিলে, নিজকে ৰজা বুলি ভাবিলে। চবে চিফ চিফ বুলি কয়, তেখেতে নিজকে পাহৰি গ'ল। আচলতে কৈলাশ পৰ্বতৰ চিফ নাই, ইয়াতে মানুহৰ সেৱা কৰা চিফ। তেখেতে একচুৱেলি মানুহৰ সেৱা কৰা চিফে আছিলে, ভাবিলে মই কৈলাশ পৰ্বতৰ চিফ হয়, কিন্তু তেখেতে এইটো কৈলাশ পৰ্বতৰ চিফ কোনোদিনে হ'ব নোৱাৰে। আজি ৰাইজ BPFৰ ঘৰত লাহে লাহে কণ্ডল লাগিছে। যেতিয়া মানুহ বেছি ভুল কাম কৰে, পাপ বুলি নকওঁ মই, যেতিয়া ৰাইজক ঠগ প্ৰবঞ্চনা কৰে, দুখীয়া গৰীব মানুহৰ ভাতৰ মানে ভাতমুঠিখন কাঢ়ি লৈ যায়, তেনেকুৱা মানুহৰ মাজত এনেকুৱা দুৰ্যোগ হয়। আৰু BPFত আজি এইয়ে দুৰ্যোগ, BPFত আজি এইয়ে দুৰ্যোগ। লাহে লাহেকৈ বিশ্বজিৎ দৈমাৰী এৰি গ'ল, ইমানুৱেল মুছাহাৰী এৰি গ'ল, আৰু বহুত ৰথী মহাৰাথী ওলাই যাবলৈ লাইন ধৰি আছে BPFৰ পৰা। গতিকে আৰু BPFৰ দোকান আৰু বেছি দিন নচলে, BPFৰ দোকান বন্ধ হৈ যাব। BPFৰ দোকানত আৰু কোনোবা মাল কিনিব ৰেডি আছে যদি আপুনি মনটো সলনি কৰক, BPFৰ দোকান আৰু বন্ধ হৈ যাব। নাঙল আছে জোঙাল নাই, BPFৰ কাম নাই, হয়নে? নাঙল আছে জোঙাল নাই, নাঙল আছে জোঙাল নাই। এতিয়া নাঙলটো ইয়াতে লৈ থৈ দিছে এই মানে পতাকাবিলাকত, তাতে কোনো জোঙাল নাই। গতিকে BPFৰ একো কাম নাই, জোঙাল নহ'লে কে গুৰুৱে টানিব। সেইকাৰণে সিদিনা কি কৰিছে আমাৰ অঞ্জলি বাইদেউ, বিশ্বৰ মানে নাৰী জাতিৰ অধিকাৰৰ কথা কোৱা, জেনেভাত যায়, UN-ত যায়, এই বাইদেউৰ সন্মুখতে মহিলা দুজনী গুৰু বনাই পেলাই হাল মাৰিছে, বাইদেৱে হাত চাপৰি মাৰি আছে। ইমান লাজৰ কথা। আমাকে কয় বাইদেৱে এইটো ভুল কৰিছে, এইটো ভুল কৰিছে। এতিয়া তেখেতসকলে ভুলতে ভুল কৰিছে। ভুল কিয় নকৰিব? মানুহৰ প্ৰতি তেখেতসকলৰ মৰম নাই, সন্মান নাই, সমস্যাৰ প্ৰতি তেখেতসকলৰ জ্ঞান নাই। এই কাৰণে আজি
তেখেতসকলে মানুহক শোষণ কৰিছে, প্ৰবঞ্চনা কৰিছে, ঠগবাজ কৰিছে আৰু দমন কৰিছে। আৰু UPPLৰ প্ৰধান লক্ষ্য চৰকাৰ গঠন কৰিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, দুৰ্নীতি অপশাসন গুচাই পেলাই হাগ্ৰামাৰ দাদাগিৰিটো চিৰদিনৰ কাৰণে বিদায় দি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। এইখিনি কথাই ক'লো, বিশ্ব দীঘলীয়া নকওঁ। আপোনালোক সকলোকে নমস্কাৰ জনাইছো। আমাৰ UPPLनि सरकार सोलायथायनि गोनांथार प्रमद बर'नि सरकार खोथाजों नङा मावनायजों सुबुंनि जिउजों बेसो दैदेनगिरिनि सिनायथि नेवसिलायनाय गैया हारिनि मानसि फंबाय दैदेनगिरि होनना बिखौसो बुङो।